নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ 2024-25 বৰ্ষত মেট্ৰিক পৰীক্ষাৰ দিবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতিকৈ এটি গুৰুত্বপূৰ্ণ খবৰ। কিয়নো 2025 বৰ্ষত ছেবাই হাইস্কুল শিক্ষান্ত পৰীক্ষা কিদৰে অনুষ্ঠিত কৰিব, এই সম্পৰ্কত ঘোষণা আগবঢ়াইছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। কিদৰে অনুষ্ঠিত হ'ব 2025 চনৰ মেট্ৰিক পৰীক্ষা? মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাক লৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ডাঙৰ ঘোষণা। মেট্ৰিক পৰীক্ষা দিবলগীয়া লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে এটা জৰুৰী খবৰ আহি পৰিছে। কিদৰে অনুষ্ঠিত হ'ব এইবাৰ মেট্ৰিক পৰীক্ষা? হাইস্কুল শিক্ষান্ত পৰীক্ষা কিদৰে অনুষ্ঠিত হ'ব? মেট্ৰিক পৰীক্ষাক লৈ শিক্ষামন্ত্ৰী ৰণোজ মন্তব্য। নতুন নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। সলনি হ'ব মেট্ৰিক পৰীক্ষাৰ বহুকেইটা নিয়ম। এইবাৰ মেট্ৰিক পৰীক্ষাত কি কি নিয়ম সলনি হ'ব, কি কি নিয়ম অন্তৰ্ভুক্ত হ'ব? নম্বৰ 1, সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাৰ দ্বাৰা অনুষ্ঠিত হ'ব এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। অৰ্থাৎ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত CBSE মডেলত হ'ব। নম্বৰ 2, এইবাৰ মেট্ৰিক পৰীক্ষাত নাথাকিব শীৰ্ষ স্থানত 10টা স্থানৰ ব্যৱস্থা। অৰ্থাৎ এইবাৰ মেট্ৰিক পৰীক্ষাত নাথাকিব ৰেংকিং ছিষ্টেম। নম্বৰ 2, মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ পৰা উঠাই দিয়া হ'ব ডিভিজনৰ ব্যৱস্থা। অৰ্থাৎ এইবাৰ মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন আৰু থাৰ্ড ডিভিজন এইবিলাক নাথাকিব। নম্বৰ 3, শিক্ষাৰ্থীসকলে লাভ কৰা নম্বৰৰ কৰা নহ'ব ৰাজহুৱা। অৰ্থাৎ এইবাৰ মেট্ৰিক পৰীক্ষাত ৰিজাল্টখিনিৰ মাৰ্কখিনি ছেক্ৰেট ৰাখিব চৰকাৰে। মাত্ৰ পাছ ফেইলৰ ব্যৱস্থাই থাকিব এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত। উত্তীৰ্ণৰ প্ৰমাণপত্ৰ লাভ কৰিলে ছাত্ৰ ছাত্ৰীক দিয়া হ'ব প্ৰমাণপত্ৰ। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত পাছ কৰিব তেওঁলোকে সেই ৰিজাল্ট দিয়া হ'ব, ফেইল কৰাখিনিক এইবাৰ ৰিজাল্ট দিয়া নহ'ব। কেনেধৰণৰ প্ৰশ্ন আহিব এইবাৰ মেট্ৰিক পৰীক্ষাত, তাক লৈ মন্তব্য ৰণোজ পেগুৰ। নম্বৰ 1, 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ বৰ সহজ হ'ব পৰীক্ষাৰ বাবে শিক্ষামন্ত্ৰীৰ ঘোষণা। 2023-24 প্ৰশ্ন কাকতৰ পৰা প্ৰশ্ন আহিব 2025 চনত মেট্ৰিক পৰীক্ষাত। অৰ্থাৎ এইবাৰ মেট্ৰিক পৰীক্ষাত আগৰ বছৰৰ পৰা এইবাৰ মেট্ৰিক পৰীক্ষাত প্ৰশ্ন আহিব। আজিলৈ ইমানেই। ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'লে ভিডিঅ'টো লাইক দিব আৰু সকলো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।